নমস্কাৰ এক্সিয়া IAS একাডেমীলৈ স্বাগতম জনাইছো আজি আমি ভিডিঅ'টোত আলোচনা কৰিব লৈছো অসমৰ এগৰাকী মহিয়সী নাৰীৰ বিষয়ে তেওঁ হৈছে চন্দ্ৰপ্ৰভা শইকীয়ানী যাক আমি অসমীয়াত চন্দ্ৰপ্ৰভা শইকীয়ানী বুলিও কওঁ আৰু তেওঁ জন্ম আৰু মৃত্যু 16 মাৰ্চতে একেটা দিনতে তেওঁ হৈছে আজি যেহেতু 125 বছৰীয়া জন্মবাৰ্ষিকী হয় আৰু তাৰে উদ্দেশ্যে এটা আৰ্টিকেল আহিছে আসাম ট্ৰিবিউনত আৰু আমাৰ সাধাৰণ জনসাধাৰণেও এওঁৰ বিষয়ে জনাটো খুবেই প্ৰয়োজন হয় কাৰণ তেওঁ ৰিফৰ্মাৰ আছিল সোশিয়েলিষ্ট ৰিফৰ্মাৰ সোশিয়েলিষ্ট এক্টিভিষ্ট আছিল উইমেনৰ যি ৰাইটছৰ বিষয়ে তেওঁ ফেমিনিজম যিটো মুভমেন্ট হয় তাৰ পায়োনিয়াৰ আছিল এক্সাম পইণ্ট অফ ভিউৰ পৰা বিশেষকৈ সিভিল সাৰ্ভিসৰ প্ৰিলিমছ আৰু মেইনছ দুয়োটাতে চন্দ্ৰপ্ৰভা শইকীয়ানী ডাঙৰীয়ানীৰ বিষয়ে কোৱেশ্চন আমি আগতেও দেখা পাইছো এতিয়া প্ৰথমে বেসিক কিছুমান ইনফৰমেশন আমি জানি লওঁ তেওঁৰ দেউতাকৰ নাম আছে ৰতিৰাম মজুমদাৰ প্ৰথমে কিন্তু চন্দ্ৰপ্ৰভা শইকীয়ানীৰ নামটো চন্দ্ৰপ্ৰিয়া মজুমদাৰহে আছিল তেওঁ নিজকে নামকৰণ কৰি লৈছিল চন্দ্ৰপ্ৰভা শইকীয়ানী নামেৰে আৰু দেউতাক যিহেতু এজন হেডমেন আছিল আৰু পঢ়া লিখাত তেওঁ খুব গুৰুত্ব দিছিল গতিকে তেওঁ জিএকেও পঢ়াত গুৰুত্ব আৰু কৰিছিল আৰু এওঁৰ ভনীয়েক আছিল ৰজনীপ্ৰভা শইকীয়ানী যি নেকি পিছলৈ অসমৰ প্ৰথম ডক্টৰ হিচাপে পৰিচিত হ'ল দুয়োগৰাকী বাই ভনীৰ পঢ়াৰ প্ৰতি ধাউতি আছিল গতিকে তেওঁলোকে মাইলছ বহুত দূৰত গৈ তেওঁলোকে শিক্ষা আহৰণ কৰিছিল বয়জ হোষ্টেলত যিহেতু ছোৱালীৰ কাৰণে সেই সময়ত স্পেচিফিক স্কুল নাছিল তাকেই দেখি তেওঁক প্ৰদান কৰা হৈছিল স্কলাৰশ্বিপ নগাঁও মিছন স্কুলত নগাঁও মিছন স্কুললৈ যায় তেতিয়া তেওঁ হোষ্টেলত তেওঁ সিট পোৱা নাছিল তেওঁ কোৱা হৈছিল অথৰিটিৰ দ্বাৰা যে তেওঁ যদি খ্ৰীষ্টিয়ানিটিলৈ কনভাৰ্ট হয় তেতিয়া তেওঁ হোষ্টেলৰ সিটটো দিব সেই সময়তে তেওঁ যে চৰিত্ৰটো মানে তেওঁ কেনেকুৱা আছিল অকনমান ৰেবেলিয়ন আছিল সেইটো দেখাইছিল আৰু তেওঁ প্ৰটেষ্ট কৰি তেওঁ কনভাৰ্ট নহল খ্ৰীষ্টিয়ানিটিলৈ আৰু হিন্দু হৈও কিন্তু তেওঁ অথৰিটিয়ে পিছলৈ হোষ্টেলৰ সিটটো দিলে তেওঁ সৰুতে কি হৈছিল বিয়াৰ পাতা গৈছিল ঘৰৰ পৰা এজন ডাঙৰ মানুহৰ লগত হেতু ৰিফিউজ কৰি তেওঁ এংগেজ কৰিছিল দণ্ডিনাথ কলিতাৰ লগত যদিও তেওঁ বিবাহ সম্পূৰ্ণ হোৱা নাছিল তেওঁ কেৰিয়াৰটো যদি চাও তেতিয়া দেখিম যে প্ৰথমে প্ৰাইমাৰী স্কুলৰ টিচাৰ হিচাপে কাম কৰিছিল আৰু পিছত হেড মিষ্ট্ৰেছ হৈছিল গাৰ্লছ এমই স্কুল তেজপুৰ এতিয়া এওঁক বিশেষকৈ কিয় জনা যায় আমাৰ পলিটিক্যাল পাৰ্টিসিপেশনত তেওঁ বহুতো কি আছে কন্ট্ৰিবিউশন আছে উইমেন সকলক তেওঁ সজাগতা আনি দিছিল এৱেৰনেস আনিছিল যে উইমেন ৰাইটস নামৰ কিবা বস্তু এটা আছে যেটো আজিৰ পৰা 100 বছৰ আগত বেলেগ মানুহে ভবাটো হয়তো সম্ভৱ নাছিল এতিয়া পলিটিক্যাল লাইফটো যদি চাও প্ৰথমে দেখি তেজপুৰত যিখন সেশন হৈছিল অসম ছাত্ৰ সন্মিলনৰ 1918 চনত তাত তেওঁ এগৰাকী অনলি ডেলিগেট আছিল জলে তেওঁক ইনভাইট কৰা হৈছিল সেই 1819-20 সেই সময়কনত যেহেতু খুব কানিৰ প্ৰভাৱ আছিল অসমত গতিকে তেওঁ তাত কিহৰ বিষয়ে কৈছিল কানিটো অপিয়ামটো বেন কৰাৰ কথাত তেওঁ তাত জোৰ দিছিল তাৰ পিছতে তেওঁ নন কোঅপাৰেচন মুভমেন্টটো এক্টিভলি তেওঁ পাৰ্টিসিপেট কৰিছিল ঘৰে ঘৰে গৈ মহিলাসকলক তেওঁ কি কৰিছিল আমাৰ যে স্বাধীনতা সংগ্ৰাম তাক ভাগ লবলৈ তেওঁ আহ্বান কৰিছিল তাৰপিছত ইনভাইট কৰিছিল তেওঁ স্পিকাৰ হিচাপে ক'লে নগাঁও সেশন অফ আসাম সাহিত্য সভা 1925 চনত যেতিয়া তেওঁ তাত ভাষণ দিছিল তেতিয়া দেখিছিল যে মহিলাসকলে পাছফালে বহি আছিল গতিকে আহ্বান জনাই তেওঁ পুৰুষসকলৰ লগত সমানে বহিবলৈ তেওঁ উৎসাহ জনাইছিল এনেকুৱা লাহে লাহে এক্সাম্পল কিছুমান সেট কৰি গৈছিল যাৰ ফলত মহিলা আৰু পুৰুষৰ মেন আৰু উইমেনৰ ইকুৱেলিটি বা ৰাইটছৰ বিষয়ে তেওঁ সচেতন কৰি আছিল ইনডাইৰেক্টলি বা ডাইৰেক্টলি ঠিক তেনেদৰে সিভিল ডিসঅবিডিয়েন্স মুভমেন্টটো তেওঁ এক্টিভ পাৰ্টিসিপেশন কৰিছিল আৰু 1930 চনত প্ৰথমবাৰৰ বাবে তেওঁ জেললৈ গৈছিল এতিয়া সোশিয়েলিষ্ট এক্টিভিজমত যদি চাও যেহেতু সোসাইটিত তেওঁ এক্টিভিজম কৰিছিল ৰিফৰ্ম আনিব চেষ্টা কৰি আছিল তেওঁ প্ৰথমে কি প্ৰতিষ্ঠা কৰিছিল অসম প্ৰদেশিক মহিলা সমিতি 1926 চনত এই প্ৰত্যেকটো ইনফৰমেশনে আমাৰ এক্সাম পইণ্ট অফ ভিউৰ পৰা খুব ইম্পৰ্টেন্ট হয় এতিয়া এই যি অসম প্ৰদেশিক মহিলা সমিতি আনিছিল তাত অবজেক্টিভ বা তেওঁলোকে কিহৰ বিষয়ে আলোচনা বিলোচনা হৈছিল বা সজাগতা আনিছিল চাইল্ড
নিজৰ এগেইনষ্টত সৰুতে যিহেতু তেতিয়া বিয়া হৈছিল তাৰ এগেইনষ্টত আনিছিল যে ছোৱালীবোৰক পঢ়াব লাগে সেই কথাটোত গুৰুত্ব দিছিল বহু বিবাহ তেওঁ এগেইনষ্ট আছিল আৰু লগতে ডিসক্ৰিমিনেশন অফ উইমেন অফ দা টেম্পল মন্দিৰতে হওক বা যি ধৰণে উইমেনৰ সেই সময়ত ডিসক্ৰিমিনেশন আছিল সেই কথাষাৰো তেওঁ কিন্তু এগেইনষ্টত আছিল আৰু ইয়াৰে ফলশ্ৰুতি শেষত গৈ আমি কি হৈছিলে হাজো হয়গ্ৰীৱ মাধৱ মন্দিৰত মহিলাৰ বাবে মুকলি কৰি দিয়া হৈছিল নেক্সট তেওঁ ৰাইটিঙৰ কথা তেওঁ যিহেতু এজন তেওঁ কি কৰিছিল লিখা মেলাও কৰিছিল সাহিত্যিকো আছিল গতিকে প্ৰথম তেওঁ শৰ্ট ষ্টৰী প্ৰকাশ পাইছিল বাণী নামৰ আমাৰ আলোচনীখনত তাৰপিছতে দেখো বৃথা দিল্লীৰ হিংসাখন চিপাহী বিদ্ৰোহ এনেকুৱা ধৰণৰ তেওঁ লেখত ল'বলগীয়া ৰাইটিং ঠিক তেনেদৰে অসম যে মহিলা সমিতিৰ যিখন জাৰ্নেল আছিল সেই জাৰ্নেলখন তেওঁ এডিটৰ আছিল 7 বছৰৰ কাৰণে অভিযাত্ৰী এই অভিযাত্ৰীৰ ওপৰতে পিছলৈ তেওঁ বায়োগ্ৰাফি এখন বায়োগ্ৰাফি এখন লিখিছিল নিৰুপমা বৰগোহাঁই ডাঙৰীয়ানীয়ে ৰিকগনিশ্যনত যদি চাওঁ তেওঁ প্ৰথমে 72 চনত পদ্মশ্ৰী দিলে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই দেন তেওঁ অনাৰ হিচাপে 2002 চনত কমেমৰেট ষ্টাম্প এটা উলিয়ালে এতিয়া চন্দ্ৰপ্ৰভা শইকীয়ানী ডাঙৰীয়ানীৰ যেনেকুৱা তেওঁ কন্ট্ৰিবিউশন সোসাইটিলৈ উইমেনৰ ৰাইটলৈ তাৰে ওপৰত বেছ কৰি বা তেওঁ সেই চৰিত্ৰটোৰ ওপৰত মেছমেৰাইজ হৈ বহুতো পিছত ৰাইটাৰে তেওঁৰ ওপৰত কিতাপ লিখিছে বায়োগ্ৰাফি লিখিছে তাৰ ভিতৰত এইখন ইম্পৰ্টেন্ট হয় অগ্নিস্নাতা চন্দ্ৰপ্ৰভা শইকীয়ানী মুক্তি সংগ্ৰামী চন্দ্ৰপ্ৰভা আৰু চন্দ্ৰপ্ৰভা বাই অঞ্জলি শৰ্মা তেওঁ যিহেতু বহুত বেছিকৈ আমাৰ ইণ্ডিপেণ্ডেন্স যিটো মুভমেণ্ট আছিল তেওঁ তাতো বহুত পাৰ্টিচিপেশ্যন কৰিছিল গতিকে এই সকলোবোৰ বস্তুৰ ওপৰত বেছ কৰি তেওঁৰ ওপৰত কিতাপ লিখিছিল আৰু ইয়াতে 18 কেইজনৰ নামটো খুবেই ইম্পৰ্টেন্ট হৈ যায় আৰু এই অভিযাত্ৰী ওৱান লাইফ মেনি ৰিভাৰ্ছ এই কিতাপখন কোনে লিখিছিল নিৰুপমা বৰগোহাঁইয়ে আৰু এই কিতাপখনৰ কাৰণে অসম সাহিত্য একাডেমীৰ বঁটাও লাভ কৰিছে আৰু এই কিতাপখনকে ইংলিছলৈ ট্ৰান্সলেট কৰিছে প্ৰদীপ্ত বৰগোহাঁই আৰু ইংলিছত যিটো ট্ৰান্সলেচন কৰিছে সেই কিতাপখনেও সাহিত্য একাডেমী বঁটা পাবলৈ সক্ষম হৈছে আজিলৈ আমাৰ চন্দ্ৰপ্ৰভা শইকীয়ানী ডাঙৰীয়ানীৰ বিষয়ে ইমানেই আছিল এনেকুৱা ধৰণৰ ইম্পৰ্টেন্ট এক্সাম পইণ্ট অফ ভিউৰ পৰা ইম্পৰ্টেন্ট নিউজ পাবৰ কাৰণে আপোনালোকে চাই থাকিব আমাৰ চেনেলটো আৰু ফলো কৰিব সাবস্ক্ৰাইব কৰিব ধন্যবাদ